नमस्कार আজি ভিডিওৰ টপিক হল যে বাই এয়াৰ আপোনালোকে যেতিয়া এক্সপোৰ্ট কৰিব তেতিয়া কি কথা মন কৰিব লাগিব বা কম কোয়ান্টিটি বা ভলিউমত কাম কৰিব হলে কি সাৰ্ভিস লব তাৰ ওপৰত ডিসকাস কৰিম আৰু এখিনি নলেজ থাকাটো দৰকাৰি যদি আপুনি বাই এয়াৰ এক্সপোৰ্ট কৰে এতিয়া আহক আমি বাই এয়াৰ এক্সপোৰ্ট কৰিবৰ কাৰণে কি কোনটো আমি সাৰ্ভিস লব লাগিব বা কোনটো সাৰ্ভিস আমাৰ কষ্টটো কম হ'ব এখিনি ওপৰত ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যি সকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব আৰু আমাৰ ইনষ্টিটিউটত অনলাइन অফলাइन ক্লাস হৈ আছে কন্টাক্ট নাম্বার দিয়া আছে জয়েন কৰক আৰু কৰি আপোনালোকে এক্সপোৰ্টৰ সিস্টেমটো এবাৰ শিকি লৈ মানে এনেকুৱা ধৰণৰ যিখিনি প্ৰ্যাকটিক্যাল নলেজ এখিনি লৈ আপোনালোকে এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ কাম আৰম্ভ কৰক এতিয়া হক আমি বাই এয়াৰ এক্সপোৰ্ট কৰিবলৈ কি মানে সাৰ্ভিস আমি লব পাৰো এতিয়া কথা হল বাই এয়াৰ আপুনি দুটা টাইপৰ কৰিব পাৰে যদি আপুনি সৰহ কোয়ান্টিটি কৰে বা ভলিউমত কৰে তেতিয়া হলে এয়াৰ কাৰ্গো আপুনি ইউজ কৰিব লাগিব কাৰণ এয়াৰ কাৰ্গো দি মানে ভলিউমত কাম হয় আৰু বাই কুৰিয়াৰ কৰিব হলে এয়াৰ কুৰিয়াৰ কৰিলে আপুনি স্মল কোয়ান্টিটি আপুনি কৰিলে তেতিয়া বাই এয়াৰ কুৰিয়াৰ আপুনি ইউজ কৰিব পাৰে এতিয়া হক মানে এয়াৰ কাৰ্গো আপুনি কি সাৰ্ভিস মানে আপুনি পাব পাৰে বা কি সাৰ্ভিসে কেনেকুৱা ধৰণৰ কাম কৰে সেইখিনিৰ ওপৰত নলেজ থাকাটো আপোনালোকৰ দৰকাৰি এতিয়া হক এক্সপ্ৰেছ সাৰ্ভিস আছে এটা আছে ডেফাৰ্ড সাৰ্ভিস আৰু স্ট্যান্ডার্ড সার্ভিস আৰু চার্টার সার্ভিস এই চাৰিটা সার্ভিস আছে এতিয়া নরমালি আমি এক্সপ্রেস সার্ভিস যেটো ইউজ কৰে হেতু বহুত কষ্টলি হয় গটিকে হেতু সার্ভিস মানে আপোনাৰ ইমার্জেন্সি সাপোজ এদিন দুদিনতে গৈ পাবগে লাগে তেতিয়া হলে আপুনি হেতু কৰিব পাৰে কিন্তু কষ্ট বহুত বেছি আহিব এতিয়া নেক্সট আহিলে আপোনাৰ মানে যেটো স্ট্যান্ডার্ড সার্ভিস এটা স্ট্যান্ডার্ড সার্ভিসতে মানে বহুত বেছি কাম হয় মানে নরমালি যেটো এয়াৰ কাৰ্গো হয় স্ট্যান্ডার্ড সার্ভিসত হয় গটিকে আপোনালোকে স্ট্যান্ডার্ড সার্ভিস আপোনালোকে ইউজ কৰিব পাৰে মানে তেতিয়া আপোনাৰ টাইমটো বেছি লাগিব গৈ পাওঁতে গটিকে আপোনালোকে কষ্টটো চাবলে হলে আপোনাৰ হাতত যদি টাইম আছে বা আপুনি যেটো প্ৰডাক্ট আপুনি এক্সপোৰ্ট কৰিব খুজিছে তাৰ মানে একো বেয়া নহয় তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি স্ট্যান্ডার্ড সার্ভিস ইউজ কৰি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে নেক্সট আহিলে ডেফাৰ্ড সাৰ্ভিস হৈছে এটো মাল্টিপল টাইমস ৰব বা এটো টাইম বেছি লাগিব বা এটা লোকেশন মানে এয়াৰ পৰা মানে এটা এয়াৰ লাইনসৰ পৰা বেলেগ এটা এয়াৰলাইনসৰ যোগেদিও হেতু গৈ পায় আৰু যেতিয়া আপোনাৰ সাপোজ ডেফাৰ্ড সাৰ্ভিসটো হৈছে এনেকুৱা এটা সাৰ্ভিস যে আপোনাৰ যেতিয়া সাপোজ এয়াৰ কাৰ্গো খালি আছে তেতিয়া আপোনাৰ বস্তুটো পঠাই দিয়ে কাৰণ এটুত কোনো ইমার্জেন্সি নাথাকে বা এটুত মানে এক্সপোৰ্টাৰৰ টাইম থাকে আৰু এটু কষ্টও কম হয় গটিকে আপুনি ডেফাৰ্ড সাৰ্ভিসও ইউজ কৰিব পাৰে আৰু স্ট্যান্ডার্ড সাৰ্ভিসও ইউজ কৰিব আৰু চাৰ্টাৰ যেটো সাৰ্ভিস এটো মোস্টলি ফৰেন কান্ট্ৰি বিলাকত হয় এটো মানে বহুত ইমার্জেন্সি হয় আৰু মানে এটো বহুত কষ্ট হয় গটিকে এটো আমাৰ ইয়াত ইন্ডিয়াত ইমান ইউজ নহয় গটিকে আপোনালোকে এই কিটা সাৰ্ভিসৰ কথা জানিলে যে আপুনি বাই এয়াৰ আপুনি কাৰ্গো এটা বেলেগ দেশলৈ পঠাবলে আপুনি সাৰ্ভিস কি লব হেখিনিৰ ওপৰত আপোনালোকে নলেজ পালে এতিয়া আপোনালোকে গম পালে যে স্ট্যান্ডার্ড সাৰ্ভিসটো মোস্টলি ইউজ হয় ডেফাৰ্ডটো আপুনি ইউজ কৰিব পাৰে হেতু আপুনি এয়াৰলাইন্স বেলেগ হ'ব পাৰে আৰু গটিকে বাকি কিটা এক্সপ্ৰেছ সাৰ্ভিস এটো ইমার্জেন্সি সাৰ্ভিস আৰু এটুত কষ্ট বহুত বেছি হয় গটিকে এইকিটা সাৰ্ভিসৰ ওপৰত আপোনালোকে নলেজ পালে আপুনিকে যেতিয়া বস্তুটো কাৰ্গোটো আপোনালোকে এয়াৰপোৰ্টত দি পঠাব তেতিয়া আপুনি এইকিটা সাৰ্ভিসৰ কথা খুদিলে তেওঁলোকে গুটে ইন ডিটেইল আপোনালোকক প্ৰাইজিং দিব বা কি কোনটো সাৰ্ভিসত কিমান প্ৰাইজিং আপোনালোকে তেতিয়া ক্যালকুলেট কৰিব পাৰিব কাৰণ এই বস্তুটো আপোনালোকৰ নলেজ থাকাটো দৰকাৰি তেতিয়া গৈ আপুনি এয়াৰপোৰ্টত মানে কাৰ্গোটো পঠাবৰ সময়ত আপুনি এখিনি সাৰ্ভিসৰ কথা খুদিলে তেওঁলোকে গুটে ডিটেইল কৰি দিব এতিয়া নেক্সট আহক আপোনাৰ এয়াৰ কুৰিয়াৰ আপুনি 45 কেজিৰ তলত হলে আপুনি এয়াৰ কুৰিয়াৰ পঠাব পাৰে তেতিয়া হলে আপুনি কষ্টিংটো গম পাই যাব আৰু এটো স্মল কোয়ান্টিটি গটিকে আপুনি স্মল কোয়ান্টিটি পঠাব হলে এয়াৰ কাৰ্গো আপোনাক নালাগে এয়াৰ কুৰিয়াৰ বাই এয়াৰ কুৰিয়াৰ আপুনি পঠাব পাৰে এখিনি আপোনালোকে গম পালে যে এয়াৰ সাৰ্ভিস বাই এয়াৰ আপুনি মানে এক্সপোৰ্ট কৰিব হলে আপোনালোকে এখিনি কথা জানাটো দৰকাৰি কাৰণ আপুনি গৈ যদি তাতে এক্সপ্ৰেছ সাৰ্ভিস লয় তেতিয়া আপোনাৰ কষ্ট বহুত বেছি হৈ যাব আৰু
বাকি আপুনি যদি টাইম থাকে ডেফাৰ্ড সাৰ্ভিস ল'ব পাৰে বা আপুনি যেতিয়া আপুনি ষ্টেণ্ডাৰ্ড সাৰ্ভিস নৰমালি যেটো ইউজ কৰে হেতুত আপুনি কাম কৰিব পাৰে আপোনালোকে এই সাৰ্ভিস কিটাৰ মানে প্ৰাইজিংটো কম্পেয়াৰ কৰিলে গম পাব যে আপোনাৰ হাতত সময় কিমান আছে আৰু আপোনাৰ প্ৰডাক্টটো কি আৰু কোৱান্টিটি কিমান ভলিউমত কাম কৰিব নে আপোনাৰ স্মল কোৱান্টিটিত কাম কৰিব এই গুটেইখিনিৰ ওপৰত ডিপেন্ড কৰি আপুনি এয়াৰপোৰ্টত যেতিয়া আপুনি এক্সপোৰ্ট কৰিব যাব এইখিনি গুটেইখিনি ক'লে আপোনাক গুটেই গুটেই নলেজটো আপোনালোকক দি দিব এতিয়া আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে এয়াৰ বাই এয়াৰ আপোনালোকে এক্সপোৰ্ট কৰিব হ'লে কি মানে সাৰ্ভিস আপুনি ল'ব বা কোনটো সাৰ্ভিস ল'ব সেইখিনিৰ ওপৰত নলেজ পালে এতিয়া আহক ডকুমেন্টেশন আপোনাৰ বাই এয়াৰ আপুনি এক্সপোৰ্ট কৰিব হ'লে কি ডকুমেন্টস লাগিব এতিয়া নৰমালি এয়াৰৱে বিলটো আপোনাক লাগিবই হেতু মানে আৰু কমাৰ্শিয়েল ইনভয়েস আপোনালোকে বনাব লাগিব আৰু বাকি গেট পাস লাগিব বা আপোনাৰ আনুষংগিক আপোনাৰ প্ৰডাক্ট অনুযায়ী যিখিনি ডকুমেন্টস লাগে সেইখিনি ইনভয়েস লাগিব এই কমাৰ্শিয়েল ইনভয়েস আৰু আপোনাৰ আইএসি টো লাগিবই হেতু ম্যান্ডেটৰি ডকুমেন্টস আৰু আইএসি উলিয়াবৰ হ'লে আপুনি প্ৰথমে জিএসটি উলিয়াব লাগিব আজিকালি জিএসটি উলিয়াবৰ কাৰণে ট্ৰেড লাইসেন্স লাগে গতিকে আপোনালোকে ট্ৰেড লাইসেন্স উলিয়াই জিএসটি উলিয়াই কোম্পানী ফৰ্ম কৰি আইএসি উলিয়াব পাৰিব তেতিয়া আৰু বেংকত আপোনালোকৰ কাৰেন্ট একাউন্ট মই আগৰ ভিডিও বিলাকতো কৈছো যে বেংকত কাৰেন্ট একাউন্ট লাগিব আৰু তাৰ পাছত আপোনালোকে যেটো বেংকৰ পৰা অথৰাইজ ডিলাৰ কোড এডি কোড আপোনালোকে বাই এয়াৰ পঠাব হ'লে এয়াৰপোৰ্টত আপুনি মানে এটো ৰেজিষ্টাৰ কৰিব লাগিব হেতু মানে আইস গেট যেটো কাস্টমাৰ ওয়েবসাইট তাতে ৰেজিষ্টাৰ কৰিব লাগিব আপুনি যেটো পোৰ্ট বা এয়াৰপোৰ্টৰ দি আপুনি বস্তুটো এক্সপোৰ্ট কৰিব হেতুত আপোনালোকে ৰেজিষ্টাৰ কৰি থব লাগিব এতিয়া আপোনালোকে আৰু আনুষংগিক কি ডকুমেন্টস লাগিব যে আপোনাৰ ডিজিটেল সিগনেচাৰটো লাগিব ইয়াতে আপুনি যেতিয়া বস্তুটো পঠাব হয় এতিয়া নেক্সট আহক আপোনাৰ কি এয়াৰ কাৰ্গো আপুনি মানে টাইপস অফ এয়াৰ কাৰ্গো কি আছে এতিয়া জেনাৰেল আপোনাৰ আছে ষ্টেণ্ডাৰ্ড আছে আপুনি হেতু চাই ল'ব পাৰিব যে কোনটো আপুনি সাৰ্ভিসত কৰিলে আপোনাৰ কষ্ট এফেক্টিভ হ'ব কষ্টটো কম লাগিব কাৰণ আপুনি এটো জনাটো দৰকাৰী বাই এয়াৰ আপুনি কৰিব হ'লে দুটা এডভান্টেজ হৈছে আপুনি কম সময়ত বস্তুটো গৈ পাবগে আৰু নেক্সট আপোনাৰ ডিসএডভান্টেজ হৈছে আপোনাৰ পেমেন্টটো বহুত মানে বেছি হয় গতিকে আপোনাৰ মানে সেইখিনি আপুনি ক্যালকুলেশন কৰি সেইমতে আপুনি বাই এয়াৰ পঠাব পাৰে এতিয়া আপোনাৰ জুৱেলাৰী আইটেম এটোটো স্মল হয় কোৱান্টিটি বা মানে যেটো ফেব্ৰিক আইটেম কাপোৰ আৰু নেক্সট আহিলে ফাৰ্মাসিউটিক্যাল মানে যেটো দৰব মেডিসিন এবিলা বাই এয়াৰ পঠোৱা হয় গতিকে আপোনালোকে এতিয়া আজি ওভাৰঅল এটা নলেজ পালে যে বাই এয়াৰ আপুনি এয়াৰ কাৰ্গো দি পঠালে ভলিউম আপোনাৰ যেতিয়া সৰহ কোৱান্টিটি হ'ব আৰু বাই কুৰিয়াৰ আপুনি এয়াৰ কুৰিয়াৰ হ'ল আপুনি কম কোৱান্টিটি বা 45 কেজি তলত আপুনি বাই এয়াৰ কুৰিয়াৰ আপুনি ইউজ কৰি আপুনি বস্তুটো এক্সপোৰ্ট কৰিব পাৰে এতিয়া আশা কৰোঁ আজি ভিডিওটোৰ পৰা আপোনালোকে এটা ওভাৰঅল আইডিয়া পালে যে বাই এয়াৰ আপুনি এক্সপোৰ্ট কৰিবলৈ কোনকিটা সাৰ্ভিস ল'ব বা কোনকিটা সাৰ্ভিস কথা আপুনি ক'লে বাই এয়াৰত আপোনাক গুটেই প্ৰাইজিং বিলাক দি দিব বা আপোনাক গুটেইখিনি বুজাই দিব হেতু বস্তু আপোনাৰ নলেজত থাকাটো দৰকাৰী কাৰণ আপুনি একো নাজানিলে গৈ পেলে বাই এয়াৰ আপুনি যদি এক্সপোৰ্ট কৰিব যায় তাতে গৈ আপুনি বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব গতিকে আপুনি যদি এখিনি বস্তু আগতে নলেজটো পাই যায় তেতিয়া হলে আপুনি তাত গৈ স্পেসিফিক কৰি আপুনি এখিনি কথা ক'লে আপোনাক প্ৰাইজিংটো দি দিব আৰু তেতিয়া আপুনি ক্যালকুলেট কৰি কোনটো আপোনাৰ কাৰণে সুবিধাজনক হয় বা কনভিনিয়েন্ট হয় হেতু মতে আপুনি এক্সপোৰ্ট কৰিব পাৰে এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে আমাৰ ক্লাছত মানে গুটেইখিনি শিকোৱা হয় বেংকৰ কথা বা লজিষ্টিক বা কাস্টম ক্লিয়াৰেন্স বা কেনেকে বায়াৰ চাব এটো মোস্ট ইম্পৰ্টেন্ট আপুনি যিমানে যি নকৰক আপুনি বায়াৰ ইজ মোস্ট ইম্পৰ্টেন্ট ফৰ এক্সপোৰ্ট আৰু আপুনি চাওক বায়াৰ আপুনি চালেওটো নহব হেতু জেনুইন হয় নে নহয় হেখিনি আপুনি চেক কৰিব লাগিব এতিয়া আমাৰ ইনষ্টিটিউটত বায়াৰ কেনেকে চাই হেতু শিকোৱা হয় এতিয়া আপুনি কিছুমান নৰমাল প্ৰসিডিউৰ বা ভিডিও বিলাকত কয় যে এনেকে বায়াৰ চলে বায়াৰ পাব কিন্তু হেতু নহয় আপুনি স্টেপ বাই স্টেপ আপুনি বায়াৰ মানে আপুনি চাব লাগিব যেহেতু আমাৰ ইন্ডিয়ান কালচাৰ এনভায়ৰনমেন্ট বেলেগ বা বেলেগ দেশৰো বেলেগ গতিকে আপুনি সেই দেশত আপুনি যেতিয়া কিবা এটা বস্তু বেচিব যাব সেই দেশৰ আপুনি কালচাৰ এনভায়ৰনমেন্ট বা কেনেকুৱা ধৰণৰ হেখিনি আপুনি মাৰ্কেট ষ্টাডি কৰিব লাগিব হেখিনি আমাৰ কোৰ্সত গুটেইখিনি শিকোৱা হয় মানে বায়াৰ আপুনি কেনেকে পাব লোকেল এসোসিয়েশন বিলাকৰ লগত কেনেকে আপুনি মানে কানেক্ট হ'ব কাৰণ হেতু কানেক্ট হোৱাটো আপোনাৰ দৰকাৰী কাৰণ আপোনাকো বায়াৰে নাজানে
আপুনিও বায়াৰক নাজানে আপোনাৰ মানে আপুনি এতিয়া বায়াৰক কেনেকৈ এপ্ৰোচ কৰিব মানে কেনেকৈ আপুনি ক'ব যে আপোনাক কনভিন্স কৰিব সেইটো মানে কমিউনিকেশ্যন স্কিলটো কি হ'ব লাগিব বা মেইলিং কেনেকৈ মেইল কৰিব বা কি ধৰণৰ মেইল কৰিব বা ক'লে কৰিব বা ক'ৰ পৰা ডাটা ল'ব এই গোটেইখিনি কথা আমাৰ ইনষ্টিটিউটত শিকোৱা হয় গতিকে আপোনালোকে জইন কৰক জইন কৰি এক্সপৰ্ট ইম্পৰ্ট শিকক আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ভিডিঅ' বনাই থাকিম ওভাৰঅল আপোনালোকে নলেজ পাব আৰু আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা বাই এয়াৰ আপোনালোকে কি মানে ছাৰ্ভিচ ইউজ কৰিব সেইটোৰ ওপৰত নলেজ পালে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'